নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। বহুদিন আপোনাৰ ছগনিৰ কথা পতা নাই। আজি আকৌ পাতিব ওলাইছোঁ, উপায় নাই, শেষ মুহূৰ্ত। তো RSSৰ হেডকোৱাৰ্টাৰ নাগপুৰত এটা চৰ্চা হৈ আছে আৰু ইতিমধ্যে দিল্লীতো চৰ্চা হৈছে আৰু, কাৰণ গৌৰৱৰ ওপৰত যি কালিমা দিয়াৰ চেষ্টা হৈছিলে যোৱা বছৰৰ পৰা, যে পাকিস্তানী এজেণ্ট বুলি কোনে কৰিছিলে নেৰেটিভটো, এইটো কিন্তু হেৰি দিমাগত নাছিলে, হিমন্ত বিশ্ব শৰ্মাৰ দিমাগৰ নহয়, কিন্তু তেওঁৰ দিমাগ থকা মানুহ, কিন্তু সেই দিমাগটো লগাইছিলে সেই যে ডুপ্লিকেট আহোম আছে নহয়, পবিত্ৰ মাৰ্ঘেৰিটা, যোনে নিজক গগৈ লিখিবলৈ টান পায়, তাক যি নেৰেটিভটো চলাইছিলে এইটো দেখা গৈছে পিছত গৈ ছুপাৰ ডুপাৰ, মানে বাজেট বহুত থাকে নহয় কিছুমান পিকচাৰ, যে বহুত মানে কোটি টকাৰ মানে বাজেট, কিন্তু একদম ছুপাৰ ডুপাৰ ফ্লপ হৈ যায়। তো এইটো বাজেট কিন্তু জবৰদস্ত বাজেট আছিলে, কোনো খামতি নাছিলে বাজেটত, কিন্তু বাজেট সেই ফিল্ম ছুপাৰ ডুপাৰ ফ্লপ মাষ্টাৰ। তো এতিয়া তেওঁলোকে গম পাইছে, তো আপোনালোকে গম পায় ইতিমধ্যে যে ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহজন, যোনে যোৰহাটত কণ্টেষ্ট কৰাৰ কথা আছিলে গৌৰৱৰ এগেইনষ্টত, তেওঁ তাৰ পৰা পলালে, ৰিস্ক নলয়। এতিয়া RSS হেডকোৱাৰ্টাৰৰ পৰা পূৰা হেঁচা দিছে, দিল্লীৰ পৰা হেঁচা দিছে যে পবিত্ৰ মাৰ্ঘেৰিটা তেখেতক খুব আহোম বুলি কৰি থাকে ন, আহোমৰ কিবা কিবি ড্ৰেছ পিন্ধি বহুত কিবা কিবি তেওঁ মানে লাইট কেমেৰা একশ্যনো কৰি থাকে, তেখেতক হেঁচা দিয়া হৈছে যে তেওঁ তাত কণ্টেষ্ট কৰিব লাগে গৌৰৱক, এই পাকিস্তানী এজেণ্টক মানে শেষ কৰাৰ কাৰণে। এতিয়া সময় আছে, দেখা যাব যে কি হয়গৈ আল্টিমেটলি, কিন্তু সঁচাকৈ তেওঁ মানে অৰিজিনেল আহোম না ডুপ্লিকেট আহোম, এইবাৰ 2026 ইলেকশ্যনত যোৰহাটত গম পোৱা যাব। আৰু যুক্তি যি নহওক, যদি তেওঁ কণ্টেষ্ট নকৰে, ইয়াৰ অৰ্থটো হ'ল যে তেওঁ হ'লগৈ মহা দৰ্পক আহোম। কেনেকুৱা আহোম জানেনে? এই যে লাচিতে তাত যে মোমায়েকৰ যে ডিঙি কাটিছিলে নহয়, এনেকুৱা দৰ্পক এলেহুৱা আহোম। গতিকে এই চেলেঞ্জটো নিশ্চয় পবিত্ৰ মাৰ্ঘেৰিটাই একচেপ্ট কৰিব আৰু এই হেঁচাটো দিয়া উচিত, এইটো খুব জৰুৰী হয়। কাৰণ ইণ্ডিয়াৰ যি ছভাৰেণ্টি ইণ্টিগ্ৰিটিৰ কথা আছে, তাৰ ওপৰত বহুত ডাঙৰ এটা প্ৰশ্ন। আৰু এইটো আজি ইয়াত নহয়, পবিত্ৰ মাৰ্ঘেৰিটাৰ কাৰণে, মানে পাকিস্তানটো বাদেই দিয়ক, আন্তৰ্জাতিক স্তৰতো কিন্তু ভাৰতবৰ্ষৰ যি ষ্টেটাছ সেইটো কিন্তু কালিমা হৈছে। কালিমাটো দিব বিচাৰিছিলে গৌৰৱৰ ওপৰত, কিন্তু হোৱা নাই, খেলটো উল্টা হৈ গ'ল। গতিকে আমি শুনা মতে, মানে গোপন সূত্ৰত আমি যোনটো শুনিছোঁ, যে লাষ্ট মানে এক্সপেৰিমেণ্ট পবিত্ৰ মাৰ্ঘেৰিটাক যোৰহাটত কণ্টেষ্ট কৰিবলৈ গৈ আছে। তো গতিকে এইবাৰ যুঁজটো আহোমে হ'ব, আহোম আৰু ব্ৰাহ্মণে নহয়। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ, লাইক, কমেণ্টছৰ লগত প্লিজ আপোনালোকে ছাবস্ক্ৰাইব নকৰিব। নমস্কাৰ।